নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই ঘৰত আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আপোনালোকৰ আজি ভেকেন্সি আহিছে জানুৱাৰী মাহৰ যোনবোৰ নিযুক্তি মুকলি হৈছে খবৰবোৰ সেইবোৰ সব খবৰ লৈ আহিছো খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি যাব তাৰ আগতে যদি যোৱা পৰহি ভিডিঅ'টো চোৱা নাই চাব পাৰে এইটো জানুৱাৰী মাহৰ ভালেমান ভেকেন্সি আছে ইন্টাৰেষ্টেড হ'লে চাব পাৰে এনেদৰে বহুত ভেকেন্সি আহি থাকে চেনেলটোত যোন ইন্টাৰেষ্টেড হয় চাব পাৰে আমি সময় নষ্ট নকৰি আজি যোনবোৰ আপডেট আহিছে বা খবৰ আহিছে জানুৱাৰী মাহৰ প্ৰাইভেট জব ভেকেন্সি সেইবোৰ আমি আলোচনা কৰিম শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাইৰ প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে কিছুমানত থাকাটো ফ্ৰী দিব কিছুমানত খোৱাটো ফ্ৰী দিব কিছুমানত দুটাই সুবিধাটো পাব সেইটো কাৰণে সম্পূৰ্ণ চাক কোনটো চাকৰিত কোনটো সুবিধা পাব মই ভালদৰে বুজাই দিম যেহেতু সব চাকৰিত একে সুবিধা নাপায় সব চাকৰিত বেলেগ বেলেগ আপোনালোকৰ এডভান্টেজেস থাকে মই দেখাই দি আছো প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আমৰিছ সিমেন্টৰ ভেকেন্সি মেনেজমেন্ট ট্ৰেইনি ভেকেন্সি সেলছ আৰু মাৰ্কেটিং ডিপাৰ্টমেন্টৰ কাৰণে এই কাৰণে MBA কৰা হলে হল ফ্ৰেছাৰ্ছ হলে হল এক্সপেৰিয়েন্স হলে হল আৰু টু হুইলাৰ উইথ ড্ৰাইভিং লাইসেন্স মেন্ডেটৰি খালি MBA হ'ব লাগিব যাৰ MBA আছে এইটো চাকৰি কাৰণে এলিজিবল হৈ যাব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব তো তলত গোটেইখিনি দিয়া আছে ডিটেইলছ পঢ়ি ল'ব পাৰে আপোনালোকৰ সুবিধা মতে টু হুইলাৰ এখন থাকিব লাগিব ড্ৰাইভিং লাইসেন্স এখন থাকিব লাগিব ষ্ট্ৰং কমিউনিকেশ্যন লিডাৰশ্বিপ আৰু প্ৰবলেম সলভিং স্কিলটো থাকিব লাগিব তো 6 মাহৰ এটা ট্ৰেইনিং হ'ব তাৰ পিছত আপোনালোকৰ পাৰ্মানেন্ট পোষ্টিংটো দিয়া হ'ব তো চাই ল'ব আমৰি সিমেন্টৰ যোনে ইন্টাৰেষ্টেড ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দিব এনেকৈ এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ মেনেজমেন্ট ট্ৰেইনি বুলি নে ভেকেন্সি GNRC মেডিশ্বপৰ পৰা ভেকেন্সি আপোনালোকৰ সেলস এসোসিয়েটৰ 5টা ভেকেন্সি এটো কাৰণে 10 পাস বা 12 পাস বা গ্ৰেজুৱেচন হলে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব লগতে কম্পিউটাৰ এপ্লিকেশন মানে কম্পিউটাৰ নলেজ হ'ব লাগিব সো 30 ইয়াৰ্স ম্যাক্সিমাম হ'ব লাগিব যাৰ ৰিটেল ষ্টৰত কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্স এটা দিও এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ পাৰিব 10 পাস 12 পাস সবে পাৰিব এটা চাকৰি সো লিখা আছে গ্ৰেজুৱেচনলৈ পাৰিব সো এনেদৰে এপ্লাই কৰক ফাৰ্মাসিষ্টৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা 5টা ভেকেন্সি এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব ৰিটেল ইণ্ডাষ্ট্ৰীত তেতিয়া প্ৰেফাৰেন্স দিব 30 ইয়াৰ্স ম্যাক্সিমাম আৰু ডেলিভাৰী বয় এটো কাৰণে মেলৰ ভেকেন্সি টু হুইলাৰ লাইসেন্স এখন হ'ব লাগিব এইটো 10 পাস বা 12 পাস হলে হল 5টা ভেকেন্সি আছে আৰু গাড়ীখন যোনটো বাইক বা স্কুটি হেটো কোম্পানীৰ পৰাই প্ৰভাইড কৰা হ'ব সো আপোনালোক যদি গাড়ী নাই গুৱাহাটীত যদি চাকৰিটো কৰিব খুজে এটো গুৱাহাটীৰ ভেকেন্সি কোম্পানীৰ পৰাই গাড়ীখন পাই যাব চিন্তাৰ দৰকাৰ নাই ম্যাক্সিমাম 30 ইয়াৰ্সলৈ এপ্লাই কৰক আপোনালোকৰ ইন্টাৰেষ্টেড আৰু এলিজিবল যোনবোৰ কেণ্ডিডেট হয় এনেদৰে লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ যেহেতু তিনিটা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি পঠাই দিব পাৰে 10 জানুৱাৰীৰ ভিতৰত সো এনেদৰে পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ ভেকেন্সি এইটো চেনেলত আপডেট দিয়া নহয় নে ভেকেন্সি জাগিৰত লোকেশনৰ পৰা ভেকেন্সি এপ্লিকেশন ইঞ্জিনিয়াৰ এটো কাৰণে বিটেক ডিপ্লোমা ইন সিভিল কৰা হলে হল বিটেক কৰা হলে হল বা ডিপ্লোমা কৰা হলে হল সিভিলত 1 to 3 ইয়াৰ্স এটা টেকনিক্যাল ৰোল সিমেন্ট এবোৰ কাম কৰা অভিজ্ঞতা এটা লাগিব কেমিষ্টৰ ভেকেন্সি একে কোৱালিফিকেশন আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ 1 ইয়াৰ ইন RMC কোৱালিটি ডিপাৰ্টমেন্ট হেভিং সাউন্ড নলেজ ইন মোৰ কনক্ৰিট টেকনলজি ফিক্স মিক্স ডিজাইন টেস্টিং অফ ডিফাৰেন্ট বিল্ডিং মেটেৰিয়েল so basic plane operator last vacancy 12 pass with ITA RMC plane is desirable experience in RMC plane is desirable email ID তলত দি আছে এটা আদিত্য বিৰলা গ্ৰুপৰ পৰা ভেকেন্সি 8 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি পুৰ অফ টেকনো প্লেন প্ৰাইভেট লিমিটেড ফিটাৰৰ ভেকেন্সি ITA ফিটাৰ কৰা হলে হল নলবাৰীৰ পৰা আহিছে এটা ভেকেন্সি নলবাৰী খগৰাপাৰ 2 to 3 ইয়াৰ্স এটা অভিজ্ঞতা হ'ব লাগিব ইমেইল ID দি আছে 9 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ডন বক্সৰ স্কুল খেৰনি PG টিচাৰ শিক্ষকৰ ভেকেন্সি বটানী ফিজিক্স কেমিষ্ট্ৰি আৰু ইকনমিক্সৰ সো ইমেইল ID কন্টাক্ট নম্বৰ গোটেইখিনি সুবিধাই দি আছে যোগাযোগখিনি কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা ৰিপৰ্টেড ফাষ্ট গ্ৰোইং ISO সাৰ্টিফাইড কোম্পানীৰ পৰা ভেকেন্সি গুৱাহাটী সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি আৰু এইটো আপোনালোকৰ NF ৰেলৱে ডিভিজন
পৰা আহিছে তিনচুকীয়া 8 নম্বৰ পৰা ভেকেঞ্চি এই আপোনালোকৰ 10 পাছ এক্স সাৰ্ভিসমেন হ'ব লাগিব ৰিটায়াৰ্ড মিলিটাৰী পাৰ্সনেল not more than 65 years old good health হ'ব লাগিব 18500 salary পাব লগতে থাকাটো ফ্ৰী দিয়া হ'ব সো থাকাটো যোন ৰুম আপোনালোক বিচাৰি আছে এটা থাকিব পাৰিব আৰামছে যদি কোৱালিফিকেশন বা এলিজিবল হয় এক্স সাৰ্ভিসমেন হয় লগতে 10 পাস হয় সো তলত ইমেইল আইডি দি আছে 10 জানুৱাৰী ভিতৰত এপ্লাই কৰি দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেটো মেনশন কৰি দিব একদমে নাপাহৰিব বহুতে মেনশন কৰি দিব পাহৰে পিছলৈ ইন্টাৰভিউ কাৰণে নামাতে হেটো কাৰণে হেটো ভুল যেতে নকৰে নে ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি এটা আপোনালোকৰ কনস্ট্ৰাকচন কোম্পানীৰ পৰা ভেকেন্সি এখন বাইক হ'ব লাগিব লগতে 3 to 4 ইয়াৰ্স এটা অভিজ্ঞতা হ'ব লাগিব আগতে কাম কৰা একাউন্টস ৰিলেটেড আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে বিকম বা এমকম পাস কৰা হ'ব লাগিব ইমেইল আইডি দি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ ফ্ৰেছাৰ্ছৰ ভেকেন্সি BSc freshers role in business operation customer support become freshers opportunity in sales accounts so location hol eto chakori kane Guwahati hol so BSc become junjun pass kora candidate ase beleg apply korok email id duta di ase kunto post kane apply korise become ne BSc heto mention kori dibo na paribo nohole interview kane namate heto kane become post kane apply korise ne BSc post kane apply korise heto mention kori dibo na paribo ne vacancy le jam ne vacancy apnokar aise Pepsi company vacancy কাস্টমাৰ এক্সিকিউটিভ সেলস অফিসাৰ ভেকেন্সি সিলচৰ হাফলং আৰু কৰিমগঞ্জ তো আজিকালি নাই কৰিমগঞ্জ জায়গাত শ্ৰীভূমি হ'ব সো কেন্ডিডেটজন 3 বছৰ অভিজ্ঞতা হ'ব লাগিব সেলস আৰু ডিস্ট্ৰিবিউশন ইন FMCG বা ৰিলেটেড ইন্ডাষ্ট্ৰি মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং অফ ডিস্ট্ৰিবিউটৰ মেনেজমেন্ট ইমেইল আইডি দি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সেলস এক্সিকিউটিভ সাৰ্ভিস এডভাইজাৰ পাৰ্স মেনেজাৰ আৰু ষ্টৰ কিপাৰ কেচিয়াৰ সেল এক্সিকিউটিভৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন সাৰ্ভিস এডভাইজাৰৰ কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব পাৰ্স মেনেজাৰ ষ্টৰ কিপাৰৰ কাৰণে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব কেচিয়াৰৰ কাৰণে বিকম এমকম পাস এটা টু হুইলাৰ ডিলাৰৰ পৰা আহিছে গৰসু গুৱাহাটী ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে 7 জানুৱাৰীৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে সেলস এক্সিকিউটিভ টিম লিডাৰৰ ভেকেন্সি এখন 3 হুইলাৰ ডিলাৰৰ পৰা ভেকেন্সি নগাঁৱৰ ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক কোনটো পোষ্ট কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দিব এই দুটা চাকৰিত স্পেশালি নাপাহৰিব যিহেতু ভালেকে এটা পোষ্ট আছে এটা কাৰণে মেনশন কৰি দিহে যাতে এপ্লাই কৰে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগিল আশা কৰিছো ভিডিওটা চাই ভাল লাগিল এটা লাইক কৰি দিব বহুতে লাইক নকৰে লাইক কৰিলে মোৰ ডেইলি ভিডিও বনাবলৈ মন যাব এটা কাৰণে লাইকটো কৰিবা কিবা যদি বুজি পোৱা না মোক কমেন্ট সেকশনত সুধিবা বহুতে মেইল কৰি দি মেইল নকৰিব এইটো আমাৰ টিমে চালে ৰিপ্লাই দিব অলমান হেতে হেই পায় আৰু হেটো কাৰণে মোক পাৰ্সনালি সুধিব ইনষ্টাগ্ৰাম আছে বা কমেন্ট সেকশনত সুধক ভালকে ৰিপ্লাই পাই যাব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব কি আগলৈ জব বিচাৰি আছে কোনটো লোকেশনত জব বিচাৰি আছে হেটো মোক জনাব কমেন্ট সেকশনত আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব